গুৱাহাটী উচ্চ ন্যায়ালয়ে ইতিমধ্যে তেওঁলোকে ৰায়দান কৰিছে তেওঁলোকে ভাইটিক আচলতে জামিন প্ৰদান কৰিছে তাৰ কাৰণে মহান উচ্চ ন্যায়ালয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ লগতে আচলতে এইকেইদিনত বিভিন্ন আমাৰ অসমৰ বিভিন্ন জনসাধাৰণ তথা দল সংগঠন বা সাংবাদিক মহল সকলোৱে যি আচলতে সহায় সহযোগ কৰিলে আৰু এই ন্যায়ৰ পক্ষত যে তেওঁলোকে থিয় দিলে গতিকে তেওঁলোকলৈও মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথা হ'ল কি এনেকুৱা এটা ধৰক ষড়যন্ত্ৰমূলকভাৱে আচলতে তেওঁক যেনেকুৱা ধৰণে পাকচকত পেলাই আচলতে যিটো পৰ্যায়লৈ নিম বুলি ভাবিছিলে যিটো পক্ষই ভাবিছিলে সেই পক্ষটোৱে আচলতে উচিত আচলতে তেওঁলোকে উত্তৰ পাই গৈছে বুলি ভাবোঁ কাৰণ তেওঁ যিটো আচলতে আমি ভিডিঅ' দেখি আছিলোঁ দুটা পক্ষৰ মাজত আচলতে যেনেকুৱা ধৰণৰ এটা সংঘাত চলি আছিল সেই সংঘাতটোত তেওঁ আচলতে সোমাই গৈ আচলতে দুই পক্ষকে তেওঁ হেৰি কৰিব মানে বুজাব বিচাৰিছিলে কাৰণ কথাটো হ'ল কি শংকৰজ্যোতি বৰুৱা হৈছে এজন ৰাইজৰ মানুহ কাৰণ ৰাইজৰ হকেই কাম কৰি আছে গতিকে সেই পক্ষকেইটা আচলতে ৰাইজ বুলিয়ে ধৰি লৈছিলে তেনেকুৱা ধৰণৰ এটাত গৈছিলে কিন্তু তাৰ মাজতেই কিন্তু এনেকুৱা ধৰণৰ পৰ্যায় এটাত আচলতে তাক লৈ গ'ল যে তেওঁহে যেন মানে গোটেই কাণ্ডটোৰ যেন মূল মানে মাষ্টাৰ মাইণ্ডৰ তেনেকুৱা ধৰণৰ লৈ গ'ল আৰু এই ক্ষেত্ৰত ক'ব যে পুলিচে আচলতে সেইদিনাখন তেওঁক ষ্টেটমেণ্ট ল'বলৈহে আচলতে মাতিছিলে বুলি কৈছিলে মই জনামতে আৰু ভাবিছিলোঁ আচলতে ৰাতি আহিব একেলগতে ভাত সাজ খাম বুলি কিন্তু তাৰ পিছতেই গোটেই কাণ্ডটো বেলেগ ধৰণেৰে গতি কৰিলে ডিব্ৰুগড় সদৰ থানা পোৱালৈকে তাৰপিছত তেওঁ হেণ্ডকাফ লগাব লগা হ'ল এজন মানে দাগী অপৰাধীৰ নিচিনা হেণ্ডকাফ লগাব লগা হ'ল আৰু এনেকুৱা ধৰণৰ শংকৰজ্যোতি বৰুৱা যে এনেকুৱা ধৰণৰ মূৰ্খ মানুহ নহয় যে কিবা এটা ভুল কাম কৰিব এনেকুৱা ধৰণৰ এটা ভুল কাম কৰি দিবগৈ কাৰণ ৰাইজৰ হকে কাম কৰি থকা মানুহ এজনে জানে যে প্ৰতিটো ক্ষেত্ৰত কেনেকৈ ধৰণে কাম কৰিব লাগে ৰাইজৰ হকে কেনেকুৱা ধৰণৰ কাম কৰিব লাগে গতিকে কেতিয়াও ভুল পদক্ষেপ ক'ব নোৱাৰে গতিকে এই গোটেই বস্তুটো আচলতে যে ষড়যন্ত্ৰ লুকাই আছিল আচলতে আমি বুলি নহয় গোটেই ৰাইজে গম পাইছে বা বিভিন্ন দল সংগঠনে গম পাইছে গতিকে তাৰ কাৰণে আচলতে ন্যায়ৰ পক্ষত সকলোৱে মাত মাতিলে আৰু অৱশেষত আৰু এই ন্যায়ালয়েও আচলতে গোটেই বস্তুটো বিচাৰটো আচলতে আজি ৰায়দান কৰিলে আৰু তেওঁ ইতিমধ্যে বেল পাবলৈ সক্ষম হ'ল গতিকে যথেষ্ট মানে ভাল সুখী অনুভৱ কৰিছোঁ আৰু সকলো পক্ষলৈ আচলতে মই এই ক্ষেত্ৰতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত